Hello friends, good morning. Defense জিকেলৈ আপোনালোকক স্বাগতম জনাইছো। So friends সকল 12টা ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এটো ভিডিও নম্বৰ হয় 8 নম্বৰ ভিডিও হয় পাৰ্ট নম্বৰ মানে 8। So friends সকল ইয়াৰ আগতে 7টা পাৰ্ট আপলোড কৰিছো জিকে সিৰিজৰ ওপৰত। So all competition এক্সামৰ বাবে এইবোৰ কুৱেশ্যন। So যিকোনো পৰীক্ষাৰ বাবে এইবোৰ কুৱেশ্যন চাব পাৰে। So friends সকল যদি কোনোবাই নতুন চাইছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব তেতিয়া হলে মই দিয়া যিকোনো ভিডিওৰ নোটিফিকেশন লগে লগে পাই যাব আৰু চাব পাৰিব। So friends আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে কোনখন মহাদেশত গোবি মৰুভূমি অৱস্থিত? আফ্ৰিকা মহাদেশত, এছিয়া মহাদেশত, ইউৰোপ মহাদেশত, দক্ষিণ আমেৰিকা মহাদেশত? গতিকে ফ্ৰেন্ডছ সকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ বি এছিয়া মহাদেশত অৱস্থিত গোবি মৰুভূমি। কুৱেশ্যন নম্বৰ 2 দিয়া আছে অষ্ট্ৰেলিয়াৰ মাজেৰে কি ৰেখা পাৰ হৈ গৈছে? কৰ্কট ক্ৰান্তীয় ৰেখা, এটো ক্ৰান্তীয় হ'ব, মকৰকান্ত্ৰী ৰেখা, বিষুৱ ৰেখা, নৈৰক্ষিক ৰেখা? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ বি মকৰ ক্ৰান্তি ৰেখা। কুৱেশ্যন নম্বৰ 3 দিয়া আছে ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন এসএসসি জিডি বা ইণ্ডিয়ান আৰ্মি বা অসম পুলিচৰ বাবে। পশ্চিম বংগ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ এ পশ্চিম বংগ হ'ব ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে নৰ্মদা বচাও আন্দোলনৰ মূল নেতা কোন আছিল? মেধা পাটকাৰ, ভগত সিং, মুকুন্দ কাকতি, ৰবীন্দ্ৰনাথ ঠাকুৰ? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ এ মেধা পাটকাৰ আছিল নৰ্মদা বচাও আন্দোলনৰ মূল নেতা। কুৱেশ্যন নম্বৰ 5 দিয়া আছে বিশ্ব জনসংখ্যা দিৱস কেতিয়াৰ পৰা আৰম্ভ হয়? 1997, 1996, 2000, 2002? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ এ 1997 পৰা বিশ্ব জনসংখ্যা দিৱস পালন কৰা আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 6 দিয়া আছে ভাৰতত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা হয় মানে কেতিয়াৰ পৰা? 1991, 1990, 1980, 1992? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ এ 1991 পৰা ভাৰতত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা হয়। কুৱেশ্যন নম্বৰ 7 দিয়া আছে প্ৰথম বিশ্বকাপ ফুটবল আৰম্ভ হোৱা ঠাইখন আছিল? ইটালী, উৰুগুৱে, আৰ্জেণ্টিনা, ব্ৰাজিল? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ বি উৰুগুৱে হ'ব ৰাইট এনসাৰ। এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8 দিয়া আছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট। ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি দিয়া আছে, 2 নম্বৰ অপচন দিয়া আছে বিত্তমন্ত্ৰী? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ বি ভাৰতৰ প্ৰধানমন্ত্ৰী হল ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী আৱাসৰ নাম কি? হোৱাইট হাউচ, পেণ্টাগন, ডাইনিং ষ্ট্ৰীট, বাকিংহাম পেলেচ? গতিকে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী আৱাসৰ নামটো হ'ল হোৱাইট হাউচ। অপচন নাম্বাৰ এ হ'ব ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 10 দিয়া আছে ভূদান আন্দোলন কোনে আৰম্ভ কৰিছিল? এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। বিনোবা ভাৱে, মহাত্মা গান্ধী, চৰ্দাৰ পেটেল, চি ৰাজা গোপালাচাৰী? গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন নাম্বাৰ এ বিনোবা ভাৱে ভূদান আন্দোলন
আৰম্ভ কৰিছিল কুৱেশ্যন নম্বৰ 11 দিয়া আছে গাজৰত কি ভিটামিন পোৱা যায় A B C D চাৰিটা দি আছে অপশ্যন গতিকে গাজৰত পোৱা ভিটামিন বিধ হ'ল A ভিটামিন অপশ্যন নম্বৰ A ৰাইট এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সায়েন্সৰ কুৱেশ্যন কুৱেশ্যন নম্বৰ 12 দিয়া আছে তলৰ কোনজনে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল শ্বেৰশ্বাহ আকবৰ হুমায়ুন শাহজাহান গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ A শ্বেৰশ্বাহে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল সো ফ্ৰেণ্ডসকল 12টা কুৱেশ্যন শেষ হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সো আজিলৈ ইমানেই থ্যাংক ইউ